বৰপেটা সংসদীয় সমষ্টিত প্ৰচাৰ তীব্ৰ কৰি তুলিছে অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে। ১৪খন আসনৰ এখনো এইবাৰ নিৰ্বাচনত বিৰোধীয়ে লাভ নকৰে বুলি ঘোষণা কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে। ধৰ্মীয় সংখ্যালঘুসকলকো কংগ্ৰেছৰ চলাহী কথাত ভুল নাযাবলৈ আহ্বান ফণীভূষণ চৌধুৰীৰ। প্ৰসংগক্ৰমে মনোৰঞ্জন তালুকদাৰ আৰু দুলু আহমেদক তীব্ৰ সমালোচনা কৰি এইবাৰ নিৰ্বাচনত ৩ লক্ষাধিক ভোটত জয়লাভৰ দাবী ফণীভূষণ চৌধুৰীৰ। এনে এখন ফিল্ডত আছোঁ য'ত আচলতে গলকিপাৰে নাই। আমাৰ বিপক্ষৰ গলকিপাৰ নোহোৱা হৈছে, গতিকে গল পোষ্ট শূন্য হৈ আছে। গতিকে আমি তেনেধৰণৰ এটা পৰিৱেশত আমি এতিয়া বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছোঁ। মই মোক চাপৰ্টি নামাৰোঁ, মই এতিয়া ৰাইজৰ কাষত থাকিব লাগে, ৰাইজৰ ওচৰত থাকিব লাগে। আমাৰ সময় নাই আমি এনেধৰণে মন্তব্য কৰাৰ। বা এতিয়া আজিৰ দিনটো মই কৈছোঁ 3 লাখতকৈ অধিক ভোটত আমি জিকিম। কোনো নাই প্ৰতিনিধি, মই ক'লোঁ নহয় গলকিপাৰে নাই গল পোষ্টত। নিকটতম প্ৰতিনিধি কি হ'ব বস্তুটো। আৰু কি কয় এটা দলে কি কয় যেতিয়া পূৰ্ণকল 20 গলত ধৰুৱায় সেইটো আৰু নিকটতম প্ৰতিনিধি বুলি কয় নেকি। সৰু ল'ৰা কি কয় ৰাজনৈতিকভাৱে পৰিপক্ব হোৱা নাই, গতিকে সেইবিলাক কথা মনে আশীৰ্বাদ আছে মোৰ। আশীৰ্বাদ মই পুৰা